আইজনী আইজনী পিতাই আইজনী মই অকণমান কামলৈ যাওঁ তই ভালদৰে থাকিবি হা পিতাই পিতাই মোৰ আজি জন্মদিন নহয় তোৰ মনত আছেনে পিতাই কচোন তই মোক মোৰ জন্মদিনত কি দিবি হয় নেকি মই পাহৰি আছিলোঁ নহয় চা আইজনী আহোঁতে বৰুৱানী বাইদেউক কৈ টকা কেইটামান বেছিকৈ আনে আৰু তোৰ কাৰণে মাছে মঙহে লৈ আহিম হ'বনে নাই নহ'ব পিতাই মোক কিন্তু এযোৰ কাপোৰৰ লাগিব চা আইজনী এই সময়ত মই বাৰু তোক কেনেকৈ কাপোৰ দিওঁ নাই মই সেইবোৰ নাজানো মোক এযোৰ কাপোৰ লাগিবই আহা ঠিক আছে আইজনী বাইদেউ যদি টকা কেইটামান বেছিকৈ দিয়ে তেনেহ'লে তোৰ কাৰণে মই আহোঁতে ভাল চাই কাপোৰ এযোৰ লৈ হ'বনে হ'ব পিতাই ঠিক আছে আইজনী মই তেনেহ'লে এতিয়া কামলৈ যাওঁ তই ভালদৰে থাকিবি হা আৰু জপনাখন ভালদৰে জপাই থৈ মই আহিছোঁ হ'ব পিতাই বাইদেউ দিগম্বৰ তই আহিলি আজি ইমান দেৰি কৰিলি যে বাইদেউ জানেই নহয় আপুনি ঘৰত কিমান কাম তাতে আকৌ ছোৱালীজনীৰ আজি জন্মদিন সেইকাৰণে আজি আহোঁতে অকণমান দেৰি হ'ল বেয়া চেয়া নাপাব দেই কিন্তু হয় নেকি ঠিক আছে তেনেহ'লে তই কামত লাগি যা বাইদেউ কথা এটা কওক বেয়া নাপাব মানে মোৰ ছোৱালীজনীৰ আজি জন্মদিন পাৰিলে আপুনি আজি টকা কেইটামান বেছিকৈ দিব মানে তাই কাপোৰ এযোৰ লৈ যাব দিছে ঠিক আছে দিম বাৰু যা এতিয়া তই কামত লাগগৈ হ'ব বাইদেউ দিগম্বৰ এইটো ল ঠিক আছে বাইদেউ মই এতিয়া আহিছোঁ 5 বাজিবৰ হ'ল ঘৰত তাই অকলে আছে আহোঁ ঠিক আছে যা কাইলৈ সোনকালে আহিবি আমাৰ ঘৰত আলহী আহিব নহয় এইবিলাক চাফ চিকুণ কৰিব লাগিব ঠিক আছে বাইদেউ মই এতিয়া আহিছোঁ যা
নিলে মোৰ গোটেইকেইটা টকা লৈ গ'ল। ঐ নীল ক'ত আছ? মোক অকণমান সহায় কৰ। কোন ক'ত আছ? মোৰ গোটেই টকা কেইটা লৈ গ'ল। কোন ক'ত আছ? হে প্ৰভু, তুমি আমাৰ নিচিনা মানুহবোৰৰ লগতে কিয় এইবোৰ কৰা প্ৰভু? অকণমান চকু মেলি চোৱা ভগৱান। হে ভগৱান, মোৰ নিচিনা এই দুৰ্ভগীয়াটোই মোৰ ঘৰত অকলে থকা এই আইজনী এতিয়া মই কেনেকৈ বাৰু কাপোৰ এযোৰ দিওঁ? মই বাৰু তাইক কেনেকৈ খালী হাতখন লৈ যাওঁ প্ৰভু? হে প্ৰভু, অকণমান সহায় কৰা প্ৰভু, সহায় কৰা। পিতাই এতিয়ালৈকে আহিয়ে পোৱা নাই। মুনু, মোৰ আজি জন্মদিন নহয়। পিতাই মোৰ কাৰণে কাপোৰ আনিব আৰু বহুত বস্তু আনিব। পিতাই কিয় জানো দেৰি কৰিছে? তুমি জন্মদিন খাব আহিবা দেই। বা আহিম দিয়া। পিতাই তই আহিছ? কি হ'ল পিতাই? তোৰ হাতত যে কাপোৰ নাই, মোৰ কাৰণে কাপোৰ আনিছনে নাই? পিতাই, কি হ'ল তোৰ? পিতাই তই কিয় কান্দিছ? নাই অ' আইজনী, এই দুৰ্ভগীয়াৰ ফুটা কপালত তোৰ কাৰণে কাপোৰ আনি দিব পৰা সক্ষম নাই। বৰুৱানী বাইদেউৰ ঘৰৰ পৰা টকা কেইটালৈ ৰাস্তাৰে আহি থাকোঁতে পিছফালৰ পৰা কোনোবা এজন আহি মোৰ গোটেই টকা কেইটা লৈ লৰ মাৰিলে আৰু মই বহুত চিঞৰিলোঁ, কোন আছ? মোক অকণমান সহায় কৰ। নাই আইজনী, এই দুৰ্ভগীয়াক সহায় কৰা কোনো আগবাঢ়ি নাহিল। পিতাই, তই নাকান্দিবি। আৰু মই কান্দি লাহে ঘৰলৈ উভতি আহিলোঁ আৰু আহি এই খালী হাত দুখন লৈ তোৰ ওচৰ পালোঁ আৰু তোক মই একো দিব নোৱাৰিলোঁ আইজনী। পিতাই, তই নেকান্দিবি। মোৰ ভোক লগা নাই পিতাই। আমি দুয়ো এগিলাচ পানী খাইয়ে থাকিম। বল পিতাই, বল ভিতৰলৈ বল। আইজনী বল আইজনী, ভিতৰলৈ বল।
আইজনী পিতাই কি হৈছে তোৰ পিতাই মোৰ বৰ ভোক লাগিছে কি পেটটো বিষাইছে হয় নেকি মোক কিবা খাবলৈ আনি দে পিতাই আইজনী তই অকণমান ধৈৰ্য ধৰ আইজনী মই তোৰ কাৰণে কিবা খোৱাৰ ব্যৱস্থা কৰিম আহিছোঁ আইজনী তই ধৈৰ্য ধৰিবি আইজনী মই আহিছোঁ দিগম্বৰ ঐ দিগম্বৰ মাজনী কি হৈছে তোৰ কিয় কান্দিছ বৰমা মোৰ বৰ ভোক লাগিছে আৰু পেটটো বিষাইছে হয় নেকি তোৰ দেউতাৰো কলৈ গ'ল বৰমা পিতাই মোৰ কাৰণে কিবা খোৱা বস্তু আনিবলৈ গৈছে বৰুৱানী বাইদেউ আপুনি কেতিয়া আহিলে দিগম্বৰ মই অকণমান আগতে আহি পাইছোঁ পিছে তই কলৈ গৈছিলি কি ক'ব বাইদেউ তাইৰ হেনো বহুত ভোক লাগিছে সেইকাৰণে মই বাহিৰলৈ গৈ তাইৰ কাৰণে অকণমান খোৱা বস্তু লৈ আহিলোঁ কিয় ৰাতি একো খোৱা নাই নেকি নাই বাইদেউ কিয় তোকতো যোৱাকালি কেইটামান টকা বেছিকৈ দি পঠাইছিলোঁ বজাৰ কৰিব কি ক'ম বাইদেউ মোৰে কপাল ফুটা আপুনি যিকেইটা টকা দিছিল ৰাস্তাৰে আহি থাকোঁতে পিছফালৰ পৰা কোনোবা এজন ল'ৰা আহি মোৰ টকাৰ বেগখন লৈ গুচি গ'ল আৰু মই খালী হাতে আহি ঘৰ পালোঁ তাৰপিছত দুয়োজনে ৰাতি এগিলাচ পানী খাই গোটেই ৰাতিটো কটালোঁ হয় নেকি দিগম্বৰ এতিয়া এইবোৰ কথা বাদ দে মই তোৰ ঘৰলৈ এটা কথাৰ কাৰণেহে আহিছোঁ তই যদি অমান্তি নকৰ আজিৰ পৰা তহঁত দুটা মোৰ ঘৰতে থাকিবি আজিৰ পৰা সকলো খোৱা বোৱা দায়িত্ব সকলো মই বহন কৰিম ব'ল মাজনী বাইদেউ আপুনি এইবোৰ কি কৈছে আমি আৰু আপোনালোকৰ ঘৰত দিগম্বৰ তোৰ যদি একো আপত্তি নাই তহঁত দুয়োটাই আমাৰ ঘৰতে থাকিব পাৰিবি ময়ো অকলে থাকোঁ ভাল লাগিব এও নাথাকে একেলগে পৰিয়ালৰ নিচিনা থাকিব পাৰিম মোৰনো আৰু কি আপত্তি বাইদেউ দুখীয়া মানুহ আৰু আপুনি তাতে ইমানখিনি কৈছে যেতিয়া বলক আপোনালোকৰ ঘৰলৈকে যাওঁ এটা কাম কৰক বাইদেউ আপুনি গৈ থাকক আমি লাহে লাহে গৈ আছোঁ ঠিক আছে দিগম্বৰ মই এতিয়া গৈ থাকোঁ মাজনী তই দেউতাৰ লগত সোনকালে গৈ থাকিবি দেই হ'ব বৰমা পিতাই মাজনী আজি বৰুৱানী বাইদেউ আমাৰ কাৰণে অন্নদাতা হৈ আহিছে